दोबोका से एक महत्वपूर्ण जनहित सूचना। अगर आप सेकेंड हैंड कार खरीदने की प्लानिंग कर रहे हैं, तो किसी भी डीलर को पैसे देने से पहले गाड़ी के सभी डॉक्यूमेंट्स ध्यान से चेक करें। आरसी, इंश्योरेंस, टैक्स, फिटनेस और ओनरशिप रिकॉर्ड की पूरी तस्दीक जरूर करें। बिना रिसीट या लिखित एग्रीमेंट के पेमेंट न करें। अगर किसी तरह की धोखाधड़ी का शक हो तो तुरंत नजदीकी पुलिस या संबंधित अधिकारियों से संपर्क करें। सतर्क रहिए, सुरक्षित रहिए। 2026 তাৰিখত এখন সুইফট ডিজায়াৰ গাড়ী লৈছিলে মোৰ বাগিন এটাই ডবকা কাৰ বাজাৰৰ পৰা। আৰু কাৰ বাজাৰে কি কাণ্ড কৰিলে যে গাড়ীখন তেজপুৰ বালিপাৰাৰ এজন মানুহ আছিলে, মুজিবুৰ ৰহমান আছিলে। তেতিয়া লগে লগে এক্সিডেণ্ট হৈছিলে কপাছবাৰী চাৰিআলি, গৰুৰ লগত খুন্দিয়াই গাড়ীখন একদম পুখুৰীৰ মাজত পৰি গৈছিলে। তেতিয়া ডিলাৰত অৱগত কৰাৰ লগে লগে ডিলাৰে সেই মানুহটো মাতি আনিছে থানাত। আৰু এই ফেমিলিয়ে কি কৰিছে, টকা গাড়ী ভাড়া ৬,০০০ লৈকে এই ফেমিলিক দিছে। MBI ৰিপৰ্ট, পুলিচ ৰিপৰ্ট এইটো ওলাইছে। যেতিয়া পুলিচ ৰিপৰ্ট ওলাইছে, গাড়ীখন আপোনালোকে দেখিছে কেনেকুৱা ভাঙি চুৰমাৰ হৈ গ'ল। কিন্তু এই দুখীয়া ফেমিলিৰ ওপৰত ফাইনেন্সৰ ৬ পৰা ৭ লাখ টকা কাৰ বাজাৰে জাপি দিছে। জাপাৰ পিছত আমি এইটো হুজাই পৰিবহণ বিভাগক আমি অৱগত কৰা হৈছিলে, মই লগত গৈছিলো, এইটো অৱগত কৰা হৈছিলে। তেতিয়া এইখন কপি যেতিয়া পুলিচ ৰিপৰ্ট এইটো ওলাইছে মুজিবুৰ ৰহমান, তেতিয়া পৰিবহণ বিভাগে এইটো দিলে যে এইখন গাড়ী মুজিবুৰ ৰহমানৰ নামত ইঞ্চুৰেঞ্চ আছে আৰু এইখন গাড়ী বেলেগ। মানুহ হৈ গ'ল দুটা। তাৰপিছত ফাইনেন্সৰ মানুহে বাৰে বাৰে ফোন কৰা হৈছিলে। ফাইনেন্সৰ মানুহে ক'লে এইটো আমি ডিলাৰৰ কৈ আছো। ডিলাৰে সময় লৈছিলে, আজি ৩ মাহ হৈছে সময় লৈছে। এতিয়া ডিলাৰে কৈ আছে এইটো আমি নাজানো। গতিকে আমাৰ এটাই সিহঁতে আজি হুজাই আৰক্ষী অধীক্ষক ছাৰৰ ওচৰত এখন এপ্লিকেশ্যন দিয়া হ'ব। আৰু হুজাই পৰিবহণ বিভাগক অৱগত কৰাৰ পিছত আজি দেখিছো ৫-৬ দিন আগত একাংশ ডিলাৰৰ ওপৰত চাপা মাৰা হৈছে হুজাই পৰিবহণ বিভাগক। গতিকে এইবিলাকক নাখি লগাব লাগে আৰু নিৰীহ মানুহক এনেকুৱা হাৰাশাস্তিৰ পৰা নিৰীহ মানুহ বাচিম। গতিকে আমি এই দুখীয়া ফেমিলি টমটম চলাই গাড়ীখন লৈছিলে ইনষ্টলমেণ্ট মাৰিব। তাৰপিছত এতিয়া আমি পৰিবহণ বিভাগক দিম যে কাৰ বাজাৰত অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে, এইকেইজনক কোনো নথি পত্ৰ দিয়া নহয় বুলি আমাৰ ৰাইজৰ এইটো দাবী। কিয় এটা নিৰীহ মানুহ, সিহঁতে মানুহৰ ডকুমেণ্টছ লৈ ফাইনেন্স জাপি দিয়ে বুকুত, তাৰপিছত গাড়ী কিবা দুৰ্ঘটনা হলে সিহঁতে হাত দাঙি দিয়ে, সিহঁতে কয় এইটো আমাৰ দায়িত্ব নহয়। গতিকে হুজাই এই ফেমিলি মোৰ ভাগি নহয়, হুজাই আৰক্ষী অধীক্ষক ছাৰ আৰু লগত হুজাই পৰিবহণ বিভাগৰ ওচৰত দিয়া হৈছে এপ্লিকেশ্যন যে এই কাৰ বাজাৰৰ ওপৰত ডবকা, খালি কাৰ বাজাৰ নহয় আৰু একাংশ কাৰ বাজাৰ যিবিলাকক অনুজ্ঞাপত্ৰ তদন্ত কৰিব লাগে আৰু সিহঁতৰ ওপৰত আইনী ব্যৱস্থা হিচাপত আমি দুখীয়া মানুহ বাচিব লাগে। বছ এইখিনি।